অঁ পূৰ্ণিমা দেৱীগড় হয়নে এইটো? হয় ছাৰ, ময়ে পূৰ্ণিমা দেৱী হয়। আচ্ছা, তেনেহ'লে আপোনালোক যোন যোন আছে অলপ বাহিৰলৈ আহক। অঁ শুনিছানে? ছাৰ আহি পালেহি। ছাৰ পালেহি? ঠিক আছে, আপুনি এতিয়া কমপ্লেইনৰ উদ্দেশ্যটো কি আছিল? দাদাই মোক সদায় 2 লাখ টকাৰ দাবী কৰি থাকে যৌতুকৰ নামত। যৌতুক লোৱা বা খোজাটো অপৰাধ। ডাউৰী প্ৰহিবিশ্যন এক্ট 1961ৰ অধীনত জেল হ'ব আপোনাৰ। মই কিমানবাৰ কৈছিলোঁ, মোৰ কথা নুশুনিলি নহয়। এতিয়া যা, জেলৰ ভাত খাগৈ। পাৰিলে মোক মাফ কৰি দিয়া। মই পইচাৰ প্ৰতি বহুত লোভ কৰি আছিলোঁ। মই এটা ঘোৰ অপৰাধ কৰি আছোঁ বোৱাৰী। যৌতুক কেৱল অপৰাধে নহয়, ই এটা ঘৰ ভঙাৰ মূল কাৰণ। মই সমাজৰ ভয়ত এনেকুৱা কৰিছিলোঁ ছাৰ। ল'ৰা ঘৰ বুলি চবেই এনেও দাবী কৰে। ছাৰ, মই এজনী মাষ্টাৰ্ছ কমপ্লিট কৰা ছোৱালী। মোক এটা ভাল সুযোগ লাগে। হয়, তুমি নিশ্চিন্ত থাকা, আমি তোমাক হেল্প কৰিম। ময়ো তোমাৰ লগত আছোঁ। তেনেহ'লে ডাঙৰীয়া, বলক থানালৈ। ছাৰ, মোক এবাৰলৈ মাফ কৰি দিয়ক আৰু মই এনেকুৱা ভুল কেতিয়াও নকৰোঁ। হয় ছাৰ, দাদাক এবাৰ মাফ কৰি দিয়ক। দাদাই নিজৰ ভুলটো বুজিছে। ঠিক আছে তেনেহ'লে, আজিৰ পৰা এনেকুৱা ভুল কেতিয়াও নহয় বুলি আশা ৰাখিলোঁ। আৰু ভণ্টি, যদি এনেকুৱা কিবা হয় লগালগ ফোন এটা কৰি দিবা।